ৰাজ্যৰ উজনি কি নামনি সকলোকে চলি আছে ৰাস মহোৎসৱ। বৰমাত কৃষ্ণ বন্দনাৰে মুখৰিত বাক্সাৰ বৰমাত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱক লৈ বৰমাত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। বৰমাৰ মৰা পাগলাদিয়া নৈৰ পাৰৰ এক দৃষ্টিনন্দন পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক বৃহত্তৰ বৰমা ৰাস মহোৎসৱ। বৰমাত প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱত ষষ্ঠ দিনা ভাওনা কাৰ্যসূচী উদ্বোধন কৰে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ গণেশ তামুলীয়ে। বৰমাৰ ৰাস মহোৎসৱ একতাৰ বান্ধোনেৰে সকলো জাতি জনগোষ্ঠীৰ মিলন হওক। ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ সকলোতে হৈছে, কিন্তু বৰমাত প্ৰথম বাৰ্ষিক হিচাপে যথেষ্ট লোকে অংশগ্ৰহণ কৰিছে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। ভালকৈ জড়িত মই তাৰে কাৰ্যকৰ্তা। মই দেখিছোঁ যে নলবাৰীতে প্ৰথম বছৰ হিচাপে নলবাৰীত এইবাৰ যিটো জনগণ হৈছে তাতকৈ মই বেছি দেখিছোঁ। গতিকে মই অত্যন্ত আনন্দিত হৈছোঁ যে মই এইখন ৰাজৰ লাইখুটা স্থাপন কৰিছিলোঁ আৰু প্ৰথমবাৰ হিচাপে ইয়াত ৰাইজৰ যথেষ্ট সঁহাৰি ৰাইজে জনাইছে। ৰাস কি, ৰাসৰ আকৰ্ষণ কি? ৰাস আমি যে পালন কৰোঁ, শ্ৰীকৃষ্ণই দ্বাপৰ যুগতে আমাক দেখুৱাই থৈ গৈছে যে ৰাসৰ যোগেৰে আমি প্ৰেম ভাৱ আনিব লাগিব, আমি শান্তি স্থাপন কৰাৰ চেষ্টা কৰিব লাগিব, আমি একতা স্থাপন কৰিব লাগিব ৰাসৰ যোগেৰে। মই অলপতে এই ভাষণত কৈছোঁ এই কথাটো, গতিকে আৰু বিশেষকৈ মই নকওঁ। কিন্তু বৰমাৰ ৰাসৰ এইবাৰ প্ৰথমবাৰ হিচাপে ছাকচেছ হৈছে আৰু আমি ৰাজনীতিৰ লগত আলোচনা কৰি আমি যাতে আৰু ইয়াতকৈ ভালকৈ আমি নতুন কিছুমান আকৰ্ষণৰ সৃষ্টি কৰিব পাৰোঁ, সেইটো আমি চেষ্টা কৰিম। মই নলবাৰী বৰমা ৰাসৰ সমূহ কাৰ্যকৰ্তা সভাপতি সম্পাদকক মই ধন্যবাদ জনাইছোঁ। প্ৰথম বছৰ হিচাপে এনেকুৱা ছাকচেছ খুব কম অনুষ্ঠান। মই ৰাইজক ধন্যবাদ জনাইছোঁ, ইমান সঁহাৰি জনাইছে। ভবা নাছিলোঁ যে নলবাৰীত ওচৰতে ইমান 91 বছৰ এইবাৰ পালন কৰিছে ৰাসে নলবাৰীত। উত্তৰ পূবতে হোৱা এখন বিখ্যাত ৰাস নলবাৰী আৰু বৰমাত ওচৰতে যে ৰাইজে ইমান সঁহাৰি জনাইছে, মই আপ্লুত। Joni mama. Sa, manu sa, di 12 baji gesi.